শ্ৰদ্ধাস্পদ অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয়া, উপস্থিত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আজি মোৰ তৰফৰ পৰা বুলি নকওঁ, আমাৰ সকলোৰে তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম। অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সৈতে জড়িত প্ৰতিগৰাকী কৰ্মচাৰীলৈ আমাৰ অযুত চেনেহ, লগতে অগ্ৰজ অনুজ সকলোলৈকে মোৰ তৰফৰ পৰা তথা আমাৰ তৰফৰ পৰা অযুত চেনেহ। কথাটো এনেকুৱা, হয়তো কোনো এখন কলেজতেই বা অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়তেই হওক ইমান সুন্দৰ এটা গেডাৰিং কেতিয়াও নহয়। মই সুন্দৰ বুলি কিয় কৈছোঁ সেই কথাটো এইকাৰণেই কৈছোঁ, 2020 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে ঠিক কৰোণাৰ লকডাউনৰ সময়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত আহি যোগদান কৰিছিলে 2020 চনত, সেই ছাত্ৰ ছাত্ৰীসকলো আজি আমাৰ মাজত আছে। লকডাউন শেষ হোৱাৰ পাছত 2021-23 ছেশ্যনটোত আমি আহিছিলোঁ, আমাৰ লগত আছে। আমাৰ পাছৰ বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলো আগত বহি আছে, আমাৰ জুনিয়ৰ বেটছ। তাৰ পাছত যিসকল তেওঁলোকৰ জুনিয়ৰ আছিলে তেওঁলোকো ইয়াতে আছে, আৰু তেওঁলোকৰো জুনিয়ৰখিনি সৰ্বমুঠ 5টা ছাত্ৰী ইয়াত আছে। এনেকুৱা গেডাৰিং হয়তো অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত আগতে হোৱা নাই আৰু ভৱিষ্যতলৈ হয়তো ইমান সহজে নহ'ব। গতিকে এই দিনটোত যিসকল আমি উপস্থিত আছো প্ৰত্যেকেই সৌভাগ্যৱান। তাতে বহি থাকোঁতে যেতিয়া অলপ আগতে দীপশিখা চৌধুৰী বাইদেউৰ সম্বৰ্ধনা হৈ আছিল, বিদায় সম্বৰ্ধনা, তেতিয়া বহি থকা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে পাছ কৰি গ'ল, সকলোৱে এটা আক্ষেপ কৰিছিলে যে সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁক সম্বৰ্ধনা জনোৱাৰ সুযোগ পালে, আমি গম নাপালোঁ বাবে আমি তেওঁক একো সম্বৰ্ধনা জনোৱাৰ সুযোগ নাপালোঁ। তেতিয়া আমাৰ লগৰখিনিয়ে কৈ আছিলে যে আমি কিবা এটা কৈ তেওঁলোকক তেওঁক সম্বৰ্ধনা জনাব পালে খুব ভাল হ'ব, আৰু সেই সুযোগটো পোৱাৰ বাবে দিয়াৰ বাবে ৰঞ্জন ছাৰক ধন্যবাদ জনাইছোঁ। যি কি নহওক, আহি পোৱাৰ লগে লগেই অনুপম চৌধুৰীয়ে কৈছিলে যে আহিয়ে যেতিয়া ডিচি মেমক দেখিলোঁ মইতো ঘূৰি যাবলৈ ওলাইছিলোঁ, কাৰণ তেওঁৰ ক্লাছ মই আজিলৈকে কেতিয়াও সময়ত নাপালোঁ। যি কি নহওক, সেইবোৰ আমাৰ পুৰণা স্মৃতি। মই নিজেতো কেতিয়াও ক্লাছটো শেষ হ'বলৈ যেতিয়া 30 মিনিট 20 মিনিট থাকে তেতিয়া আহি পাওঁ, গতিকে মেমলৈ ভয় এটা সদায় থাকেই। যি কি নহওক, লগতে সকলোৰে মাজতে এটা কথা ওলাইছে যে ডিচি মেম গুচি গ'লে তেওঁৰ পেপাৰখন কোনে পঢ়াব। যি কি নহওক, আমি যেতিয়া পঢ়ি আছিলোঁ সেইখিনি সময়ত মেমৰ সেই পেপাৰখন আমি মুখস্থ কৰি গৈছিলোঁ কেইটামান প্ৰশ্ন, আৰু তাৰ পৰাই ওচৰে পাজৰে যেতিয়া আহিছিলে ষ্টেটিষ্টিক্সৰ পৰা আমি ছেকেণ্ড ইয়াৰে চাগে পৰহি, তেনেকেই আমাৰ স্মৃতিবোৰ আজি সঁচাকৈ ৰোমন্থন হৈছে। আৰু এই দিনটো আমাক উপহাৰ দিয়াৰ বাবে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাগুৰু তথা কৰ্মচাৰী ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰওঁ। এতিয়া ইয়াৰ পৰা BEd পাঠ্যক্ৰম শেষ কৰি প্ৰশিক্ষাৰ্থী হিচাপে যেতিয়া ইয়াৰ পৰা গুচি গ'লোঁ, যোৱাৰ পাছত তাৰ পাছৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ হয়। ইয়াত এটা সকলোৱে একেলগে থাকি নাটকৰ পৰা, ছবিৰ পৰা, লেচন প্লেনৰ পৰা, প্ৰেজেণ্টেশ্যন, ইণ্টাৰ্ণশ্বিপৰ পৰা সকলোৱে একেলগে থাকি আমি খুব ধুনীয়াকৈ 2টা বছৰ পাৰ কৰি দিওঁ, আৰু সেই 2টা বছৰ কেনেকৈ পাৰ হয় আমি কোনেও গম নাপাওঁ। কিন্তু সেই 2টা বছৰৰ পাছৰ যিখিনি সময়, ঠিক পৰীক্ষা দিয়াৰ পাছত, তাৰ পাছত পঢ়া কোঠালি অথবা লাইব্ৰেৰীত অকলশৰে বহিব লগা হয় সেই সময়খিনি, আৰু সেই সময়খিনি পাৰ কৰি অহাৰ পাছত সেই দেওনাখন পাৰ কৰি আহি ৰাইট চাইডে যিসকল বহিছে সকলোৱে আজি আহি সফল হৈ আহি ইয়াত বহিছে, গতিকে সকলোকে মই অভিনন্দন জনাইছোঁ। আৰু লগতে সেই সময়খিনিত যিবোৰ কথাই আমাক, যিবোৰ স্মৃতিয়ে আমাক আটাইতকৈ বেছি সাহস দিছিলে, যিবোৰ কথাই আমাক সকলো সময়তে আমাক স্মৃতিৰ খোৰাক দিছিলে, সেই স্মৃতিবোৰ মই অন্তঃকৰণেৰে কৈছোঁ। সেয়া মোৰ ইউনিভাৰ্চিটিৰ সময়খিনিও নহয়, সেয়া মোৰ আগতে কৰি অহা কলেজৰ সময়খিনিও নহয়, BEd কলেজত পাৰ কৰা সময়বোৰে আমি ৰোমন্থন কৰিছিলোঁ। লংকেশ্বৰত আবেলি যেতিয়া বজাৰ কৰিবলৈ আহোঁ তেতিয়া ইয়াৰ কথাবোৰে মনত পৰি আমি সন্ধিয়াৰ সময়ত আড্ডা মাৰোঁ, সেয়াই আমাৰ বাবে ৰিফ্ৰেছমেণ্ট হৈ যায়। আৰু তেনেকুৱা সময়তে গৌতম ছাৰ আহি তাত উপস্থিত হয়। যি কি নহওক, প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সদায় আমাৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত থাকিব।
জয়তু অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আজিৰ দৰে প্ৰতিখন ক্ষেত্ৰত কেৱল শিক্ষকতা বুলিয়েই নহয় প্ৰত্যেকখন ক্ষেত্ৰতে অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আগবাঢ়ি যাওক প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অসমৰ এজন নাম জ্বলা ধন্য ব্যক্তি হিচাপে সমাজত পৰিচিত হওক তাৰেই কামনা কৰিলোঁ ধন্যবাদ